নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ ফালৰ পৰা অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি ইমান দিনৰ পৰা এটা গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে অপেক্ষা কৰি আছিল তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজিৰ তাৰিখত ৭৫,০০০তকৈ অধিক গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে আবেদন চলি আছে আৰু যিমানবিলাক বিভাগত আবেদন চলি আছে সেই বিভাগবিলাকৰ কিছুমানৰ এতিয়া অন্তিম তাৰিখ ওচৰ চাপিছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। মই গোটেই বিভাগসমূহৰ বিষয়ে কি এলিজিবিলিটি লাগিব, দৰমহা কিমান লাগিব, সকলোবোৰ ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত আপোনালোকক দেখাই যাম। আৰু এই পদসমূহৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকক আৰ্হতা বেছি নালাগে। আপোনালোকে যদি 8 পাছ কৰিছে, 9 পাছ কৰিছে, 10 পাছ কৰিছে, 11 পাছ কৰিছে, 12 পাছ কৰিছে বা চিম্পল আপোনালোকে যদি গ্ৰেজুৱেশ্যনো কৰিছে, যোনখিনি বিভাগৰ এতিয়া অন্তিম তাৰিখ চমু চাপিছে সেইখিনি মই আপোনালোকক প্ৰথমতে দেখাম। এটা কৈ মই গোটেইকেইটা বিভাগ আপোনালোকক দেখাই যাম, ক'ত কিমান পদ ওলাইছে, দৰমহা কিমান, কি এলিজিবিলিটি লাগিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ যদি অৰ্হতা মিলে তেতিয়াহ'লে আপোনালোকে পদসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱী পৰিয়ালৰ মাজতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰে। তেনেহ'লে আহকচোন এতিয়া আমাৰ এই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখাম যোনটো ডাক বিভাগৰ পৰা ভেকেঞ্চিজ ওলাইছে, গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি হয়, সেইটোৰ বিষয়ে প্ৰথমতে চাওঁ আহক। ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা এনাউন্সমেণ্ট কৰিছে পজিশ্যন হৈছে গ্ৰামীণ ডাক সেৱক, ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ কাৰণে টোটেল 44,028টা ভেকেঞ্চি আছে আক্ৰছ ইণ্ডিয়া। আৰু এইটো এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব সেইটো হ'ল 5 আগষ্ট। 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইখিনি ডিটেইলছখিনি দিয়া আছে। অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াত যাই পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বেছি নালাগে, 10 পাছ কৰিলে হ'ব কোনো এখন বৰ্ডৰ পৰা, আৰু তাৰ মেথছ আৰু ইংলিছ লাগিব আৰু লগতে আপোনালোকে নিজৰ লোকেল লেংগুৱেজটো জানিব লাগিব। অসমত হ'লে অসমীয়া, বেংগলত হ'লে বেংগলী, ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰে সেইখন ষ্টেটৰ লোকেল লেংগুৱেজ। আৰু এজ লিমিট যোনটো দিছে সেই 18 ইয়াৰ্ছৰ পৰা আপোনালোকে কৰিব পাৰিব 40 ইয়াৰ্ছলৈকে, আৰু এইটো কাউণ্ট কৰিব 15 জুলাইৰ ভিতৰত। ইয়াৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন দিব ST SCক, OBCক 3 বছৰ দিব, PWDক 10 বছৰ। সিলেকশ্যন প্ৰচেছটোত একো নহয়, মেৰিট লিষ্টৰ ইয়াতে হ'ব। ইয়াৰ কাৰণে পৰীক্ষাও দিব নালাগে আপোনালোকে আৰু কোনো হেৰিও দিব নালাগে, ইণ্টাৰভিউ দিব নালাগে। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰাৰ পিছতে চিষ্টেমত এইটো আপোনালোকে চাব, চিষ্টেমত সিহঁতি কাউণ্ট কৰিব মাৰ্কছবিলাক আৰু সেই হিচাপে তাৰপিছতে পষ্টিংটো কৰি দিব যেনেকৈ মাৰ্কছ হয়। আৰু এইটো কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজ এটা দিব লাগিব। জেনেৰেল আৰু OBC 100 টকা আৰু ST SC PWD ওমেন্স এইখিনিয়ে একো ফিজ দিব নালাগে। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইণ্ডিয়া পোষ্টৰ ৱেবছাইটটোত যাব লাগিব, এইটোত গৈ ক্লিক কৰিব লাগিব, তাৰপিছতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু এপ্লাই অনলাইন কৰি পেলাই ফিজটো দি দিব লাগিব। তাৰপিছত এপ্লাই কৰি পেলাই ফিজটো দি দিব লাগিব। যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব আপোনালোকৰ এটা ইউনিক ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব, সেই নম্বৰটো পিছত আপোনালোকে কৰস্পণ্ডেঞ্চৰ কাৰণে ৰাখিব লাগিব। স্কেন কপিৰ ফটোগ্ৰাফ, চিগনেচাৰ and necessary details and necessary educational details as per the prescribed format and size এইখিনি আপোনালোকে আপলোড কৰিব লাগিব, পে কৰিব লাগিব অনলাইন। আৰু গোটেই এপ্লিকেশ্যন ফৰ্মখন এবাৰ আপোনালোকে ৰিভিউ কৰি ল'ব আৰু তাৰপিছতে প্ৰিণ্ট আউটটো ওলাই পেলাই থৈ দিব। এইখন মই খুলি দেখাইছোঁ, যোনখন অফিচিয়েল ৱেবছাইট হয়। ইয়াতে যাই পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এইটো ফিজ দিয়া ছেকশ্যনটো হয়। ইয়াৰ পিছত আমি নেক্সট এতিয়া যোনটো ভেকেঞ্চি চাম সেইটো অগ্নিবীৰ বায়ুৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে যোনটো অনলাইন এপ্লাই কৰা লাষ্ট ডেট হয় সেইটো 4 তাৰিখলৈকে আছে, মানে হাতত আপোনালোকৰ ওচৰত এতিয়া 2 দিন আছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এইটো কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াৰ কাৰণে কি পোষ্ট আছে, এলিজিবিলিটি কি আছে মই গোটেইখিনি এবাৰ আপোনালোকক দেখাই দিছোঁ। এয়াৰফ'ৰ্চ গ্ৰুপ Y পোষ্ট হয় আৰু ইয়াৰ কাৰণে যোনটো টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ আছে around 2500 ভেকেঞ্চিজ আছে। 10 তাৰিখে ইয়াৰ নটিফিকেশ্যনটো ৰিলিজ হৈছিলে, 4 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যোনটো ইয়াৰ পৰীক্ষাৰ ডেট হ'ব সেইটো 18 অক্টোবৰৰ পিছত হ'ব বুলি কৈছে। আৰু এইটো কাৰণে এপ্লাই কৰা যোনটো প্ৰচেছ হৈছে সেইটো আপোনালোকে অফিচিয়েল যোনটো ৱেবছাইট হয় তাত ক্লিক কৰি পেলাই
আপোনালোকে যোনটো গ্ৰুপ ৱাই ৰিক্ৰুটমেণ্ট এনেকৈ আহিব agnipodvayu.cdx.in এইটোত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই ৰেজিষ্টাৰটো কৰিব পাৰিব মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ যোনখিনি লিংক আছে সেইখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম ইয়াৰ এপ্লিকেশ্যন ফিজ যোনটো হ'ব সেইটো 550 টকা প্লাছ GST হ'ব অনলাইন আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ থ্ৰু দি আৰু ইয়াৰ কাৰণে যোনটো ক্ৰাইটেৰিয়া লাগিব এজ ক্ৰাইটেৰিয়া সেইটো হ'ব লাগিব কেণ্ডিডেটছ বৰ্ণ বিটুইন 27 জুন 2003 পৰা 27 ডিচেম্বৰ 2006 ভিতৰত হ'ব লাগিব আৰু এই দুটা ডেট ইনক্লুজিভ আপাৰ লিমিট এজ যোনটো হ'ব সেইটো ম্যাক্সিমাম 20 ইয়াৰ্ছ অফ এজ হ'ব লাগিব এট দ্য টাইম অফ এনৰোলমেণ্ট যদি আপোনালোকে ফিমেল কেণ্ডিডেট হয় তেতিয়াহ'লে marital status and pregnancy only unmarried male and female applicants are যোনটো আৰু এটা ইয়াতে আৰু এটা eligibility criteria দিছে সেইটো হৈছে marital status and pregnancy only unmarried male and female candidates are eligible হয় আৰু candidates must remain unmarried during the 4-year engagement period বুলি কৈছে আৰু কোৱালিফিকেশ্যন যোনটো লাগিব সেইটো হৈছে ইণ্টাৰমিডিয়েট পাছ কৰিব লাগিব তাৰমানে 12 যদি পাছ কৰিছে উইথ মেথমেটিক্স ফিজিক্স এণ্ড ইংলিছ ফ্ৰম আ ৰেকগনাইজ বৰ্ড আৰু 50% মাৰ্কছ ইন এগ্ৰিগেট লাগিব আৰু 50% মাৰ্কছ ইংলিছ থাকিব লাগিব বা যদি 3 ইয়াৰ্ছ ডিপ্ল'মা কৰিছে ইঞ্জিনিয়াৰিঙত তাতো আপোনালোকৰ 50% মাৰ্কছ লাগিব আৰু ইংলিছত 50% মাৰ্কছ লাগিব সায়েন্স সাবজেক্টত আপোনালোকে যদি কৰিছে তেতিয়াহ'লেও আপোনালোকে 50% মাৰ্কছ লাগিব কিন্তু লগতে ইংলিছত যোনটো 50% মাৰ্কছ সেইটো লাগিব বুলি কৈছে যিকোনো ষ্ট্ৰীমত যদি আপোনালোকে পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব ইয়াতে খালি আপোনালোকৰ ইংলিছৰ এইটো প্ৰায়ৰিটি আছে যোনখিনি ডকুমেণ্টছ লাগিব অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তাৰ কাৰণে আপোনালোকে 10 পাছ বা মেট্ৰিকৰ চাৰ্টিফিকেটখন দিব লাগিব হাই ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেট দিবলৈ আৰু বাকি যিখিনি চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে দিব লাগিব ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ উইথ নেম এণ্ড ডেট আৰু যোনটো 23 জুনৰ ইয়াৰ পিছত ৰিসেন্ট পাছপোৰ্ট কালাৰ ফটোগ্ৰাফছ দিব লাগিব উইথ নেম এণ্ড ডেট টেকেন আফটাৰ 23rd ইয়াৰ পিছত দিব লাগিব ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ উইথ নেম এণ্ড ডেট টেকেন আফটাৰ জুন 2023 লেফট হেণ্ড থাম্ব ইমপ্ৰেশ্যন দিব লাগিব সিগনেচাৰৰ ইমেজ দিব লাগিব পেৰেণ্ট বা গাৰ্জেনৰ সিগনেচাৰ দিব লাগিব এইখিনি আপোনালোকে প্ৰথমতে স্ক্যান কৰি পেলাই মানে পেপাৰ এখনত কৰি ৰেডি কৰি ল'ব ডকুমেণ্টছখিনি তাৰপিছত স্ক্যান কৰি পেলাই ইমেজখিনি আপলোড কৰি দিব পাৰিব আৰু এইখিনি মেডিকেল ষ্টেণ্ডাৰ্ড দিছে হাইট ৱেট চেষ্ট হিয়াৰিং ডেণ্টেল এইখিনি লাগিব স্যালাৰি যোনটো হ'ব ট্ৰেইনিং পিৰিয়ডত 14600 টকাকৈ হ'ব আৰু তাৰ পিছতে 26900 পাৰ মান্থ ইনক্লুডিং মিলিটাৰী সাৰ্ভিস পে এইখিনি আবার স্যালাৰি ব্ৰেকআপটো দিছে এভৰি ইয়াৰ আপোনালোকে এইটো ইনক্ৰিজ হৈ থাকিব লগতে এইখিনি এডিশনাল এলাউন্সেসও দিব যোনটো এক্সাম প্যাটাৰ্ন হ'ব এটো সায়েন্স সাবজেক্টৰ 60 মাৰ্কছৰ হ'ব সাবজেক্ট আহিব ফিজিক্স ম্যাথছ আৰু ইংলিছ আহিব 10+2 CBSE সিলেবাস 1 নম্বৰ থাকিব ফৰ ইচ কাৰেক্ট আনসাৰ আৰু যদি আন এটেম্প কৰে তেতিয়া নহব আৰু ৰং আনসাৰ হলে 25.25 মাৰ্কছ ডিডাক্ট হ'ব আদাৰ দেন সায়েন্স সাবজেক্টৰ কাৰণে 45 মিনিটছৰ পেপাৰ হ'ব ইংলিছ হ'ব এজ পাৰ CBSE সিলেবাস এণ্ড ৰিজনিং বা জেনাৰেল এৱাৰনেছ থাকিব আৰু সায়েন্স এণ্ড আদাৰ সাবজেক্টৰ কাৰণে 85 মাৰ্কছৰ থাকিব ফিজিক্স ম্যাথছ এণ্ড ইংলিছ এজ পাৰ 10+2 CBSE সিলেবাস ৰিজনিং এণ্ড জেনাৰেল এৱাৰনেছ আৰু ইয়াতো একে 1 মাৰ্কছৰ কোৱেশ্চন হ'ব এটাত আৰু নেগেটিভ মাৰ্কিং আছে 0.25 সৰি ফেজ 1ত অনলাইন এক্সাম হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ইয়াতে যোনটো ফিজিকেল হ'ব ফিজিকেলটোৰ কাৰণে 1.6 কিলোমিটাৰ ৰানিং হ'ব বা পুশ আপছ দিব নহলে সিট আপ দিব মেল ক্যান্ডিডেটস বিলাকৰ কাৰণে হ'ব এখিনি এটো এবাৰ চাই লব আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে 10 সিট আপছ বা 15 স্কোৱাটছ দিব 1.5 মিনিট বা 1 মিনিটৰ ভিতৰত কৰিব লাগিব বাকি এপ্লিকেশনৰ লিংকটো আপোনালোকক মই পঠাই দিম তাতে গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব প্ৰসেছটোত এটোৰ কাৰণে বেছি দিন নাই আৰু দুদিন আছে আপোনালোকৰ হাতত আজি আৰু কালি ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব এটো এটা ভাল জব অপৰচুনিটি ভালে সংখ্যক পোষ্টও আছে যদি আপোনালোকে ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেন্তে এপ্লাই কৰি দিব এতিয়া বলক চাও নেক্সট কোনকিটা পোষ্ট আছে এইটো যোনকিটা পোষ্ট আহিছে এইকিটা ITBP ফালৰ পৰা আহিছে কনস্টেবল ট্ৰেডমেন্সৰ পোষ্ট হয়
ইয়াৰ কাৰণে আপোনালোকে 10 পাছ কৰিলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু ইয়াতে মই এবাৰ দেখাই দিছোঁ এপ্লাই কৰা ডেট অলৰেডি 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 18 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে 100 rupees ফিজ আছে জেনেৰেল OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে আৰু বাকি ST SC এইসকলৰ কাৰণে কোনো ফিজ নাই এজ লিমিট 18 বছৰ হ'ব লাগিব মিনিমাম মেক্সিমাম 23 ইয়াৰ্ছ হ'ব লাগিব আৰু কিছুমান পোষ্টৰ কাৰণে 25 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছৰ ল'ব এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ ৰুলছ অফ ITBP ৰিক্ৰুটমেণ্ট ট্ৰেডমেন এণ্ড টেইলাৰ কবলাৰৰ হিচাপত আৰু যোনখিনি ভেকেঞ্চি আছে এইখিনি টোটেল 51টা ভেকেঞ্চি আছে 10 পাছ বা মেট্ৰিক 2 বছৰীয়া বা এবছৰীয়া ITI 2 বছৰৰ ডিপ্ল'মা এইখিনি হাইট ৱেট এইখিনি ৰানিং এইখিনি অলপমান ফিজিকেল আপোনালোকৰ চাব আৰু লগতে এইখিনি পোষ্ট ৱাইজ এইখিনি ভেকেঞ্চিখিনি আছে মেলছ আৰু ফিমেলছ সকলোৱে আবেদন কৰিব পাৰিব এই পোষ্টসমূহৰ কাৰণে ইয়াৰ চেলাৰী থাকিব 21700 টকাৰ পৰা 69100 আৰু ইয়াৰ কাৰণে টোটেল নাম্বাৰ অফ পোষ্ট আছে কনষ্টেবলৰ কাৰণে কনষ্টেবল টেইলাৰৰ কাৰণে আছে 18টা আৰু কবলাৰৰ কাৰণে আছে 33টা আৰু মেল ফিমেল দুটা ক্যাটাগৰীৰ পৰা এপ্লাই কৰিব পাৰিব মেলৰ কাৰণে টেইলাৰত আছে 7 আৰু ফিমেলত আছে 1 আনৰিজাৰ্ভ ক্যাটাগৰী আৰু ST 71 আছে EWS 2 আছে টোটেল 16 আৰু 18 আছে আৰু কবলাৰ মানে মুচিৰ কাৰণে মেলৰ আছে 15টা ফিমেলৰ 3টা আনৰিজাৰ্ভ ক্যাটাগৰী SC এটা আছে ST 9 জন আছে আৰু EWS 3 আৰু ফিমেলৰ কাৰণে 2 গৰাকী ল'ব আৰু এটো কাৰণে যেটা অনলাইন এপ্লাই কৰিব লাগিব হেতু আপোনালোকে এটো ওয়েবসাইটত যাই পেলাই ডিটেইলছ কিনি লৈ পেলাই তাৰ পৰা এপ্লাই কৰিব লাগিব 10% অফ দা ভেকেন্সিজ আৰ ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন মানে এক্স সাৰ্ভিসমেন যদি হয় তেখেতলোকৰ কাৰণে ৰিজাৰ্ভ থাকিব এপ্লিকেশন ফিজ 100 rupees অকল দিব লাগিব আৰু হেয়া জেনাৰেল ক্যান্ডিডেটস OBC MOBC আৰু EWS ৰ কাৰণে ফিমেলস এক্স ক্যান্ডিডেট SC ST কাৰণে একো দিব নালাগে এলিজিবিলিটি যদি চাও আমি এজ ক্ৰাইটেৰিয়া কৈছে 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব আৰু 10 পাস কৰিব লাগিব তাৰ পিছতে ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব 2 বছৰত আৰু বা 1 ইয়াৰৰ সাৰ্টিফিকেশন ফ্ৰম ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ভোকেশনাল ইনষ্টিটিউট with 1 year of experience a bosor certification course plus 1 year experience boli kase ba 2 bosor diploma from industrial training institute in the trade aru etu kase only application will be accepted only through online mode aru no offline applications will be accepted aru details or karone apnaloke etu website to visit kori lobo ebar recruitment.itbppolice.nic.in আৰু যোনটো সিলেকশন প্ৰসেস হ'ব ফিজিক্যাল এফিসিয়েন্সি টেস্ট হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট হ'ব ভেরিফিকেশন অফ ডকুমেন্টস হ'ব রিটেন এক্সামিনেশন হ'ব মেডিকেল এক্সামিনেশন হ'ব আপোনালোকে যদি 10 পাস কৰিছে আৰু এইখিনি যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেতিয়া হলে আপোনালোকে পোষ্টটো কেনে এপ্লাই কৰি দিব পাৰে এটো এটা ভালে জব হয় আৰু স্যালাৰিও ভালে দিব এতিয়া নেক্সট যোনটো এডভাৰটাইজমেন্ট সাম আমি হেতু হৈছে SSC ফালৰ পৰা আহিছে MTS আৰু হাৱালদাৰৰ কাৰণে আৰু তাতো বহুত বিলক পোষ্ট আছে তাত around 8326 টা পোষ্ট আছে এতিয়া আহকচোন চাও বাকি ডিটেইলছ খিনি সেন্ট্রাল গভর্নমেন্টৰ বহুত বিলাক ডিপাৰ্টমেন্ট যেনেকে এক্সটাৰ্নাল এফেয়াৰ্স হৈ গল ইনকাম টেক্স ডিপাৰ্টমেন্ট ইলেকশন কমিশনস অফ ইন্ডিয়া আৰু অন্যান্য ডিপাৰ্টমেন্ট বিলাকতো আপোনালোকৰ কাৰণে ভেকেন্সিজ আছে সিসমূহ মেইনলি দুই ধৰণৰ পোষ্টৰ কাৰণে ওলাইছে এসিস্টেন্টৰ পোষ্টৰ কাৰণে ওলাইছে আৰু হাৱালদাৰৰ পোষ্টৰ কাৰণে ওলাইছে এসিস্টেন্টৰ পোষ্টত আপোনালোকে এসিস্টেন্টৰ কাম কৰিব লাগিব যোনবিলাক ডাঙৰ ডাঙৰ অফিচাৰ্স থাকে মিনিষ্ট্ৰি বিলাকত তেওঁলোকৰ আন্ডাৰত এজ এ এসিস্টেন্ট আপোনালোকে কাম কৰিব লাগিব তেখেতলোকক এসিস্ট কৰিব লাগিব আৰু যদি আপোনালোকে হাৱালদাৰৰ পোষ্টত যায় তেতিয়া হলে আপোনালোকে বেলেগ বেলেগ মিনিষ্ট্ৰি জয়েন কৰি হে মিনিষ্ট্ৰিত আপোনালোকে যিবিলাক হাৱালদাৰৰ কাম হয় সেইবিলাক কামৰ কাৰণে আপোনালোকক এলট কৰা হ'ব আৰু টোটাল নাম্বাৰ অফ যিমান ভেকেন্সিজ ওলাইছে here is 8326 আৰু তাৰ ভিতৰত 4887 টা মাল্টিটাস্কিং বা অ্যাসিস্ট্যান্টৰ পোষ্টৰ কাৰণে আছে আৰু বাকি 3439 টা হাৱালদাৰ পোষ্টৰ কাৰণে আছে আৰু ইয়াৰ কাৰণে এলিজিবিলিটি অকল মিনিমাম লাগিব আপোনালোকে 10 পাস কৰিলে হল 11 বা 12 তো যদি পঢ়ি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত মিনিমাম কোনো মাৰ্কছৰ ক্ৰাইটেৰিয়া নাই এজন 10 পাস ক্যান্ডিডেটৰ কাৰণে এইটো সবতকে হাইয়েস্ট পেইং আৰু সবতকে মানে ভাল গভৰ্নমেন্ট জব বুলি ক'ব পাৰে কাৰণ ইয়াৰ ইন্টাৰভিউটো বহুতে সিম্পল একো টান প্ৰসিডিউৰ নহয় আৰু আপোনালোকে যদি এতিয়ালকে এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰা নাই বেছে মোৰ ভিডিওটো চাই পেলাই যদি ভাল পায় আৰু গুটে ডিটেইলছ খিনি মই লাষ্টলৈকে চাব সিলেবাস মাৰ্কিংছ গুটেখিনি দিয়া আছে চাই পেলাই আপোনালোকে এপ্লাই কৰি দিব এই
পোষ্টসমূহৰ যোনটো স্যালাৰি হ'ব সেইটো अराउंड 35000 হ'ব আৰু 10 পাছ এটা ষ্টুডেন্টৰ কাৰণে এইটো এটা খুব ভাল স্যালাৰি আৰু যদি বয়সৰ সময়সীমা কথা পাতো আমি এইটো পোষ্ট ওয়াইজ হ'ব যদি আপোনালোকে এমটিএছ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে তেতিয়ালে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব আৰু যদি হাৱালদাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়ালে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব আৰু ইয়াত যোনটো গভৰ্নমেন্টৰ যোনটো এজ ৰিলেক্সেশন থাকে এসটি এসসি কাৰণে 5 বছৰ ওবিসি কাৰণে 3 বছৰ আৰু বাকি যেনেকে থাকে সেই ধৰণে ইয়াতে হেতু এপ্লিকেবল হ'ব আৰু এই চাকৰিকেইটাৰ কাৰণে পোষ্টিং অল ওভাৰ ইন্ডিয়া কোড যিকোনো জায়গাতে হ'ব পাৰে আৰু এখন মই এখন বোৰ্ড সিলেবাস দেখাই দিছো কোড আপোনালোকৰ পোষ্টিং হোৱাৰ সম্ভাৱনা আছে আৰু এক্সামিনেশন সেন্টাৰৰ এখন লিষ্টখন মই দেখাই দিছো এই দুখন লিষ্ট যত গুটেকিটা এক্সামিনেশন সেন্টাৰৰ নাম দিয়া আছে আৰু ইয়াতে পৰীক্ষাসমূহ বেসিক্যালি হিন্দী আৰু ইংলিশ লগতে 13টা ৰিজনাল ল্যাঙ্গুৱেজটো হ'ব তাৰ ভিতৰত আমাৰ অসমীয়াও আছে সেই কাৰণে আপোনালোকে অসমীয়া ল্যাঙ্গুৱেজটো এটো লিখিব পাৰিব আৰু এপ্লিকেশন ফিজৰ কাৰণে আপোনালোকে যদি জেনাৰেল ক্যান্ডিডেট বা ওবিসি হয় তেতিয়ালে 100 টকা দিব লাগিব আৰু বাকি যোনবিলাক ক্যাটাগৰী হয় ইনক্লুডিং ফিমেল তেওঁলোকৰ কাৰণে একো এপ্লিকেশন ফিজ নাই ইয়াত যোনটো সিলেকশন প্ৰসেস হ'ব সেইখনত দুখন পেপাৰ আহিব প্ৰথমতে যোনখন পেপাৰ 1 হ'ব সেইখনত আপোনালোকে সকলোৱে এপ্লাই কৰা ক্যান্ডিডেট সকল আহি পেলাই যোনটো ডেট দিব সেই পাৰ্টিকুলাৰ ডেটটোত আহি পেলাই আপোনালোকে এক্সামটো দিব লাগিব আৰু তাত মেইনলি 45 মিনিটছৰ পেপাৰ হ'ব এখন তাত 20টা 40টা কোৱেশ্চন আহিব ম্যাথমেটিক্যাল আহিব আৰু ৰিজনিং আহিব আৰু টোটাল যোনটো মাৰ্কস হ'ব 60 মাৰ্কসৰ হ'ব এটা কোৱেশ্চন 3 মাৰ্কসৰ থাকিব আৰু 120 মাৰ্কসৰ হ'ব আৰু তাত আপোনালোকে যদি 30% পায় তাৰমানে 36 মাৰ্কসও যদি পায় আপোনালোকে কোৱালিফাই কৰিব আপোনালোকে পৰীক্ষাটো দিয়াৰ অলপ সময় পিছতে ৰিজাল্টটো আহি যাব আৰু ৰিজাল্ট অহাৰ পিছতে আপোনালোকক যোনখিনি কোৱালিফাই কৰিব সেইখিনিক আপোনালোকে নেক্সট পেপাৰখনৰ কাৰণে ৰাখিব আৰু যোনখিনি কোৱালিফাই নকৰে সেইখিনি তেতিয়া আপোনালোকে ঘৰলৈ গুচি যাব পাৰিব আৰু যোনখন নেক্সট পেপাৰ হ'ব সেইখনৰ 25টা 50টা কোৱেশ্চন থাকিব 3 মাৰ্কস কে 75 150 মাৰ্কস থাকিব আৰু ইয়াত মেইনলি আহিব জেনাৰেল অৱেৰনেছ আৰু ইংলিশ এণ্ড কম্প্ৰিহেনশন ইয়াৰ কাৰণে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব লাগিব কাৰণ এইটো মাৰ্কসৰ ওপৰতে বেস কৰি আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব আৰু কি আপোনালোকে ৰোল এসাইন হ'ব সেইটো এই মেৰিটৰ ওপৰত লিষ্ট মেৰিটৰ ওপৰত বেস কৰি আপোনালোকক দিব ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিংও থাকিব তাৰ মানে যদি 3 মাৰ্কসৰ কোৱেশ্চন আৰু যদি ভুল কৰে তেতিয়া হলে 1 নম্বৰ আপোনালোকৰ ইয়াত ডিডাক্ট হ'ব এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে যদি হাৱালদাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টটো হ'ব যোনটোত আপোনালোকে অকল কোৱালিফাই কৰিব লাগিব তাৰ মাৰ্কস কোটো কাউন্ট নহয় ফিজিক্যাল এফিচিয়েন্সি টেষ্টত জাস্ট আপোনালোকক চাব যে আপোনালোকে ফিজিক্যালি ফিট হয় নে নহয় ইয়াত যোনটো মেল ক্যান্ডিডেটস আছে তেখেতলোকে 15 মিনিটত 1.6 কিলোমিটাৰ খোজকাঢ়িব লাগিব ইয়াত দৌৰিব নালাগে খোজকাঢ়িলে হ'ল বা 30 মিনিটত 8 কিলোমিটাৰ সাইকেল চলাব লাগিব আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 20 মিনিটত বা 3 কিলোমিটাৰ সাইক্লিং কৰিব লাগিব 25 মিনিটত ইয়াৰ পিছত যোনটো ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব হেতুত মেল ক্যান্ডিডেট সকলৰ হাইটটো চাব কিমান হয় আৰু চেষ্টটো চাব আৰু ফিমেল ক্যান্ডিডেটৰ হাইটটো চাব আৰু লগতে চাব ওয়েটটো কিমান হয় এই চাকৰিখিনিৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হয় হেতু 31 জুলাই লৈকে আছে এটো অলৰেডি 27 জুনৰ পৰা এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হৈ গৈছিল আৰু ইয়াৰ যোনটো এক্সাম ডেট হ'ব টেন্টেটিভ এটো অক্টোবৰ বা নৱেম্বৰত হ'ব আৰু ৰিজাল্ট আহিব ডিসেম্বৰত সেইকাৰণে আপোনালোকৰ ওচৰত প্ৰিপাৰেচন কৰিবলৈ এতিয়াও বহুত সময় আছে আৰু আপোনালোকে যদি এতিয়ালৈকে এই জবটোৰ কাৰণে এপ্লাই কৰা নাই তেন্তে সোনকালে কৰি দিব কাৰণ এটো যদি আপোনালোকে ওবিসি বা জেনাৰেল ক্যান্ডিডেট হয় তেতিয়া মাত্ৰ 100 টকা দিব লাগিব আৰু যদি আপোনালোকে বেলেগ ক্যাটাগৰীত বিলং কৰে তেতিয়া হলে আপোনালোকে একো ফিজও দিব নালাগে আৰু এটো এটা ভাল গভৰ্নমেন্ট জব হয় আৰু এটো খুব ভাল অপৰচুনিটি হয় ইয়াৰ পিছত নেক্সট যোনখিনি ভেকেন্সিজ বিষয় মই আপোনালোকক জনাবলৈ গৈ আছো সেইখিনি হৈছে ষ্টেনোগ্ৰাফাৰ পোষ্ট এইখিনি এসএসসি ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে 2006 টা পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি ভেকেন্সিৰ কাৰণে এগিটা অল ইন্ডিয়া পোষ্ট হয় আপোনালোকে ইন্ডিয়া যিকোনো যদি ষ্টেটত বা ইউনিয়ন টেৰিটৰীত থাকে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটো কাৰণে অনলাইন প্ৰসেস হ'ব এপ্লাই কৰা প্ৰসেসটো ইয়াতে যেটো অলৰেডি মেনশন কৰিলে 2006 পোষ্ট আছে আৰু ইয়াৰ কাৰণে যোনটো এজ লিমিট হয় গ্ৰেড সি যোনটো ষ্টেনোগ্ৰাফাৰ হয় তাৰ কাৰণে 18 to 30 ইয়াৰ্স হ'ব লাগিব এজ অফ 01082023 তাৰ মানে 1 আগষ্টৰ ভিতৰত 30 ইয়াৰ্স আপোনালোকে কমপ্লিট কৰিব লাগিব ক্যান্ডিডেটস born not before 2 আগষ্ট 1994 আগতে born হ'ব নালাগিব আৰু পিছত 1 আগষ্ট 2006 ৰ পিছত যদি born হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এই দুটা ডেট ইনক্লুসিভ হয়
আৰু গ্ৰুপ ডি কাৰণে যোনটো আছে সেইটো 18 বছৰৰ পৰা 27 বছৰলৈকে আছে 1 আগষ্টৰ 2024 হিচাপত ক্যালকুলেট কৰিব আৰু এজ ৰিলেক্সেশন আছে ST SC কাৰণে 5 বছৰ আৰু OBC কাৰণে 3 বছৰ আৰু PWD যোনটো আনৰিজাৰ্ভৰ কাৰণে 10 ইয়াৰ্স PWD OBC কাৰণে 13 ইয়াৰ্স আৰু PWD ST SC কাৰণে 15 ইয়াৰ্স আছে এডুকেশন কোৱালিফিকেশন ইয়াত আপোনালোকে 12 পাস or equivalent from a recognized board or university application fees ST SC PWD ESM women's কাৰণে একো নাই 0 হয় বাকি OBC আৰু unreserved category কাৰণে আপোনালোকে 100 rupees pay কৰিব লাগিব payment mode আপোনালোকে VHIM UPI net banking or by using any Visa Mastercard Mastercard RuPay debit card credit card দি আপোনালোকে কৰিব পাৰিব বা SBI চালান আৰু যোনটো এপ্লিকেশন প্ৰসেসটো হ'ব তাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব SSC ৰিক্ৰুটমেন্ট পোৰ্টেলত গৈ পেলাই তাতে আপোনালোকে SSC ষ্টেনোগ্ৰাফাৰ ৰিক্ৰুটমেন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ফৰ্মখন আহিব আৰু ৰেজিষ্ট্ৰেচন প্ৰসেসটো যেনেকৈ আপোনালোকে স্টেপ বাই স্টেপ আছে তেনেকৈ আপোনালোকে কৰি যাব লাগিব গুটে আপোনালোকৰ পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ খিনি দিব আৰু যিখিনি ডকুমেন্টছ নেসেসাৰী হয় সেইখিনি তাত আপলোড কৰি পেলাই এপ্লিকেশন ফিজটো আপোনালোকে পেমেন্ট কৰি দিব পাৰিব এপ্লিকেশন প্ৰসেসটো সাবমিশন অলৰেডি স্টাৰ্ট হৈ গৈছে 26 জুলাই পৰা আৰু এটো 17 আগষ্টলৈকে আছে মই ইয়াৰে লিংক খিনি আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম তাতে গৈ ক্লিক কৰি পেলাই আপোনালোকে এতিয়ালৈকে যদি এপ্লাই কৰা নাই তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু এইখন যোনখন আইসেস এডভাৰটাইজমেন্ট সেইখন আপোনালোকক এবাৰ দেখাই দিছো ইয়াতে গুটে ডিটেইলছ খিনি মেনশন কৰা আছে এইখন 83 পেজৰ হয় মই গুটেখন নেদেখাও আপোনালোকে এবাৰ এইখন লিংকটো দি দিম ক্লিক কৰি পেলাই চাই লব যেহেতু এটুত বেছি এলিজিবিলিটি ক্ৰাইটেৰিয়া অকল 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব লাগিব ফিজও কম 100 rupees হয় আনৰিজাৰ্ভ ক্যাটাগৰী কাৰণে আৰু বাকি বিলাকৰ কাৰণে একো ফিজও নাই সেই কাৰণে আপোনালোকে সোনকালে এই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত যোনটো নেক্সট ক্যাটাগৰী ইয়াৰ পিছত যোনটো নেক্সট জব আইছে ভ্যাকেন্সিজ আছে তাৰ বিষয়ে মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছো আৰু হেতু আইছে ITBP এনিমেল ট্ৰান্সপৰ্টৰ ফালৰ পৰা ইণ্ডো টিবেটান বৰ্ডাৰ ফালৰ পৰা আইছে ইয়া কনস্টেবল আৰু কনস্টেবলৰ কাৰণে পোষ্ট আছে একচুয়ালি এনিমেল ট্ৰান্সপৰ্ট আৰু কেনেলমেনৰ পোষ্ট হয় ইয়াতে যোনকিটা পোষ্ট আছে এবাৰ মই ডিটেইলছ দেখাই দিছো মেলৰ কাৰণে 97 টা পোষ্ট আছে ফিমেলৰ কাৰণে 18 টা পোষ্ট আছে তুসতে এলিজিবিলিটি ক্ৰাইটেৰিয়া যোনটো হয় হেতু কাৰণে কনস্টেবল যোনটো এনিমেল ট্ৰান্সপৰ্ট আছে তাৰ কাৰণে এজ ক্ৰাইটেৰিয়া হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছ হ'ব লাগিব আৰু কেনেলমেনৰ কাৰণে যোনটো হ'ব লাগিব হেয়া এজ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত এজ অফ 1 জানুৱাৰী 2024 আৰু ST SC কাৰণে 5 বছৰ ৰিলেক্সেশন থাকিব OBC কাৰণে 3 বছৰ ৰিলেক্সেশন থাকিব এডুকেশনাল কোৱালিফিকেশন আপোনালোকে 10 পাস কৰিলে হ'ব যিকোনো ৰিকগনাইজড বৰ্ডৰ পৰা দুইটা পোষ্টৰ কাৰণে এপ্লিকেশন ফিজ ইয়াতে 100 rupees আছে জেনাৰেল ক্যান্ডিডেটৰ কাৰণে OBC আৰু EWS ৰ কাৰণে আৰু ST SC কাৰণে বা বাকি বিলাকৰ ক্যাটাগৰী কাৰণে একো এপ্লিকেশন ফিজ নাই অনলাইন পেমেন্ট কৰিব লাগিব আপোনালোকে আৰু ইয়াৰ যোনটো সিলেকশন প্ৰসেস হ'ব হেতু হ'ব যোনটো ফিজিক্যাল এফিশিয়েন্সি টেষ্ট বা ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট হ'ব রিটেন এক্সামিনেশন হ'ব স্কিল টেষ্ট মেডিকেল এক্সাম আৰু ফাইনাল মেৰিট লিষ্টখন ওলাব ফিজিক্যাল এফিশিয়েন্সি টেষ্টত মেলৰ কাৰণে 1.6 কিলোমিটাৰ যোনটো স্ট্যান্ডার্ড হয় হেতু আপোনালোকক কৰিব ৰেস দৌৰিব দিব 7.5 মিনিটত আৰু লং জাম্প হাই জাম্প আছে আৰু ফিমেলৰ কাৰণে 0.8 কিলোমিটাৰ তাৰ মানে যাব লাগিব 4 মিনিটস 45 মিনিটছৰ ভিতৰত এটুত কোনো একো নাই এটু জাস্ট এটা মানে জাস্ট আপোনালোকৰ ফিজিক্যাল ফিটনেসটো চাব এটু কোনো কম্পিটিশন নহয় বা ইয়াত মাৰ্কস আপোনালোকৰ এটুত ক্যালকুলেট নকৰিব ফাইনাল মেৰিট লিষ্টত আৰু স্ট্যান্ডার্ড ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট যোনটো হ'ব এটু হাইট চাব আৰু চেষ্ট চাব এপ্লাই কৰা যোনটো প্ৰসেস হ'ব হেতু আপোনালোকে ওয়েবসাইটটোত গৈ পেলাই ক্লিক যোনটো ইম্পৰ্টেন্ট ওয়েব লিংক সেকশন থাকিব তাতে গৈ অনলাইন এপ্লিকেশন লিংকটো খুলিব তাৰ পিছতে আপোনালোকৰ পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ কিনি দিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আৰু আদাৰ ডকুমেন্টছ কিনি আপলোড কৰি পেলাই সাবমিট কৰি দিব পাৰিব লগতে এপ্লিকেশন ফিজটো আপোনালোকে অনলাইন পে কৰি দিব যিকোনো এটা অনলাইন মোডে দি আৰু ইয়াৰ যোনটো এপ্লিকেশন প্ৰসেসটো হেতু স্টাৰ্ট হ'ব 12 তাৰিখৰ পৰা হ'ব আগষ্টৰ আৰু ক্লোজিং ডেট হ'ব 9 তাৰিখ হ'ব আপোনাৰ সেপ্টেম্বৰ 9 তাৰিখলৈকে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখন যোনখন এডভাৰটাইজমেন্টখন আইছে সেইখন মই এবাৰ আপোনালোকক খুলি দেখাই দিছো এখন আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ পঢ়ি চাই ল'ব পাৰিব
নেক্সট যোনটো ভেকেন্সি আহিছে সেইটো আহিছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ মেট্ৰ' ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে কি পোষ্ট আহিছে হওক চাও প্ৰথম পোষ্টটো আহিছে অফিস এসিস্টেন্ট বা ক্লাৰ্কৰ কাৰণে ইয়াৰ কাৰণে 3টা ভেকেন্সি আছে আৰু যোনটো স্যালাৰি হ'ব 18000 per month হ'ব আৰু কোৱালিফিকেশন কৈছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন লাগিব তাৰ মানে আপোনালোকে যদি সায়েন্স আৰ্টস বা কমাৰ্চত যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেন্তে এই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে কৈছে বেসিক ওয়ার্ড প্ৰসেসিং স্কিল এন্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ এন্ড স্কিল টু ফিট ডেটা অলপমান কম্পিউটাৰ নলেজ লাগিব ইয়াত যোনখিনি আদাৰ স্কিল ৰিকোয়াৰ্ড বুলি কৈছে তাৰ কাৰণে বেসিক ওয়ার্ড প্ৰসেসিং স্কিল লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব গুড টাইপিং স্পীড লাগিব উইথ প্ৰপাৰ সেটিং অফ পেটিশনস বুলি কৈছে ability to take dictations and prepare files কোৰ্টৰ কাৰণে আৰু ফাইল মেইনটেনেন্সৰ নলেজ লাগিব আৰু ইয়াৰ কাৰণে যোনটো মোড অফ সিলেকশন হ'ব হেতু ওয়ার্ক ইন ইন্টাৰভিউ হ'ব নেক্সট যোনটো আছে হেতু হৈছে ৰিসেপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াৰ কাৰণে এটা পোষ্ট আছে 18000 স্যালাৰি per month হ'ব ইয়াৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু ইয়াতো লাগিব আপোনালোকক written verbal and communication skills lagibo word and data processing abilities lagibo or abilities to work telecommunication system telephone fax machine switchboards etc or proficiency with good typing skill or mode of the selection hobo computer skill test hobo followed by walk in interview hobo third year juntu post khali hoise hetu hoise peon munsi ba attendant tar kane 3ta post ase আর ইয়াৰ স্যালাৰি হ'ব 12000 per month ইয়াৰ কাৰণে 10 পাস কৰিলে হ'ব 10 11 বা 12 সৰি ইয়াৰ কাৰণে 8 পাস 9 পাস 10 পাস আৰু 11 পাস কৰিব লাগিব আপোনালোকে 12 পাস কৰিব নালাগে ইয়াৰ কাৰণে অকল ওয়ার্ক ইন ইন্টাৰভিউ হ'ব এজ লিমিট যোনটো হ'ব হেতু 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে হ'ব জেনাৰেল ক্যান্ডিডেটছৰ কাৰণে আৰু আপাৰ এজ লিমিট থাকিব ST SC কাৰণে 45 years আৰু OBC MOBC কাৰণে 43 years তাৰ মানে আমাৰ গভৰ্নমেন্টৰ যেটো এজ ৰিল্যাক্সেশনৰ পলিসি হয় হেতু ইয়াতে সব বিলাকতে এপ্লিকেবল হ'ব আৰু যেটো এপ্লাই কৰা যেটো প্ৰসেস হৈছে হে প্ৰসেসটো আপোনালোকে অফলাইন কৰিব লাগিব ইয়াতে যেটো এপ্লাই কৰা প্ৰসেস হ'ব হেতু আপোনালোকে যেটো স্ট্যান্ডাৰ্ড ফৰ্ম আছে আসাম গেজেট পাৰ্ট 9 এই ফৰ্মখনত আপোনালোকে ডাউনলোড কৰি পেলাই ফিল আপ কৰিব লাগিব along with attested copies of the relevant documents তাৰ মানে এডুকেশনাল কোৱালিফিকেশন দিব লাগিব সাৰ্টিফিকেট কম্পিউটাৰৰ দিব লাগিব এজ সাৰ্টিফিকেট অফ এজৰ প্ৰুফ দিব লাগিব ক্লাস 10 ৰ আপোনালোকে এডমিট কাৰ্ড দিব পাৰে বা বাৰ্থ সাৰ্টিফিকেট দিব পাৰে কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল হয় হিয়া দিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেট লাগিব আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট কিবা আছে যদি দিব লাগিব দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব ৰিসেন্ট হ'ব লাগিব আৰু এইখিনি আপোনালোকে পঠাই দিব লাগিব ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কাম চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপত এই এপ্লিকেশন খন ৰিসিভ কৰা লাষ্ট ডেট হ'ব 16 আগষ্টৰ ভিতৰলৈকে আছে 5টা বজালৈকে টাইম আছে 1 তাৰিখৰ পৰা মানে এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যোনটো যত আপোনালোকে এই এপ্লিকেশন কিখন দিব লাগিব সেইখন অলৰেডি মই কৈছো এইটো এড্ৰেছত আপোনালোকে দিব লাগিব আৰু তাৰ পিছতে আপোনালোকক ওয়ার্ক ইন ইন্টাৰভিউ কাৰণে মাতা হ'ব ইয়াৰ পিছত আপোনালোকক ওয়ার্ক ইন ইন্টাৰভিউ কাৰণে মাতিব আপোনালোকৰ এপ্লিকেশন ফৰ্ম খিনি স্ক্ৰুটিনাইজ কৰি পেলাই যদি আপোনালোকক এলিজিবল হিচাপে পায় তেখেতলোকে আৰু তাৰ পিছতে ইন্টাৰভিউ হোৱাৰ পিছতে আপোনালোকৰ ৰিক্ৰুটমেন্ট বিলা হৈ যাব আপোনালোকে যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব এবাৰ মই নটিফিকেশনখন খুলি পেলাই আপোনালোকক এবাৰ দেখাই দিছো এইখন হৈছে নটিফিকেশনখন এইকিটা পোষ্টৰ নাম দিয়া আছে আর বাকি ডিটেইলস সকলোখিনি ইয়াতে দিয়া আছে এখনৰ লিংকটো মই আপোনালোকৰ ডেসক্ৰিপচন বক্সত শেয়াৰ কৰি দিম আপোনালোকে এবাৰ চাই ল'ব পাৰিব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে এইটো ভিডিওত জনাব লগা ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব আকৌ নতুন ভিডিও এটা লৈ লগ পাম ধন্যবাদ